নমস্কাৰ দৰ্শক, মই পংকজ খনকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু। দৰ্শকসকল, আজি আমি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত। ইয়াতে এজন শস্য বিশেষজ্ঞ আছে, লক্ষ্মীকান্ত নাথ। তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যি আমাৰ কঠীয়াতলীৰ বা মাটি ৰুব নোৱাৰা মাটি আছে বা খৰাঙৰ বাবে ৰুব নোৱাৰা মাটি আছে, সেই মাটিসমূহ কেনেকৈ কৃষকসকলে খেতি কৰি লাভান্বিত হ'ব, এই বিষয়ে আমি জানিবলৈ আজি এতিয়া উপস্থিত আছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। প্ৰশ্নটো গম পাইছে ছাৰ, আপুনি আগুৱাই নিয়ক। নিশ্চয়, এইটো এটা ভাল প্ৰশ্ন। আচলতে আমাৰ এইটো খুব দৰকাৰী কথা। আমাৰ কৃষকসকলে হয়তো বহু সময়ত গম নাপায় যে আমি কেনেকুৱা ধৰণৰ মাটিত কেনেকুৱা খেতি কৰিব লাগে। এতিয়া প্ৰায়ে দেখা যায় যে আমাৰ মানুহবিলাকৰ এটা ধাৰণা হয় বাৰিষা আহিছে, যিকোনো মাটিতে আমি ধান কৰি দিব লাগে। কিন্তু আপুনি যিটো ক'লে বোলে আমাৰ কিছুমান মাটি থাকি যায়, শালি ধানৰ ছিজনটো গুচি যায়, তাৰপিছতো মাটিখিনি খালী হৈ থাকি যায়। উদাহৰণস্বৰূপে কঠীয়াতলী, তাত মানুহে কঠীয়াটো উঠাই দিয়াৰ পিছত একো নলগায়। দ্বিতীয়তে আমি চাওঁ যদি অকণমান বাম মাটি যিবিলাকত থাকে, সেইবিলাকত ধান খেতি কৰে যদিও ধান খেতিটো ভাল নহয়। গতিকে মই আজি আপোনালোকক এটা কথাই কৃষকক জনাব বিচাৰোঁ যে যিবিলাক মাটি বাম মাটি, য'ত আমাৰ ধানৰ খেতি ভাল নহয়, কৃষকে জাষ্ট কৰিবলগীয়া কৰি আছে। যিবিলাক কঠীয়াতলী, সেইবিলাকত কঠীয়া উঠাৰ পিছত মাটিবিলাক এনেই পৰি থাকে। গতিকে এইবিলাক মাটিত মই কৃষকসকলক কওঁ যে আপোনালোকে কি কৰিব, তাত ধানৰ খেতি নকৰিব। তাৰ বিকল্প হিচাপে আপোনালোকে অন্য খেতি কৰি তাৰ পৰা উপাৰ্জন লাভ কৰিব পাৰে। কেনেকুৱা ধৰণৰ খেতি কৰিব ছাৰ? নিশ্চয়কৈ। এতিয়া ধৰক আমাৰ তিল খেতি কৰিব পাৰে। এতিয়া মাটিমাহৰ ছিজন আৰম্ভ হৈছে, মাটিমাহ কৰিব পাৰে। যিবিলাক কঠীয়াতলী থাকি গ'ল, বাম মাটি থাকি গ'ল, সেইবিলাকত ধান খেতি নহয়, গতিকে মাটিমাহ সিঁচিব পাৰে, তিল সিঁচিব পাৰে। লগতে হয়তো কৃষক বন্ধুসকলে গম পাইছে যে আজিকালি এটা নতুন শস্য বুলি নকওঁ, পুৰণা শস্যই আমাৰ পৰা বিলুপ্তি হৈ গৈছে, কিন্তু পুনৰ সেইবিলাক উদ্ধাৰ হৈছে। সেইটো হ'ল মিলেট খেতি, অৰ্থাৎ কণী ধানৰ খেতি। গতিকে এই কণী ধানৰ খেতি কৰিলেও আমাৰ কৃষকসকলে এইবিলাক যিবিলাক মাটি থাকি গ'ল, কঠীয়াতলীয়ে হওক বা বাম মাটি হওক, য'ত ধানৰ খেতি ভাল নহয়, এইবিলাকত ৰাগী অৰ্থাৎ ফিংগাৰ মিলেট বুলি এটা মিলেট আছে, যিটো আমাৰ আগষ্ট মাহত কঠীয়া পাৰি ছেপ্টেম্বৰ মাহত আমি কঠীয়া যদি ৰুই দিওঁ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ বাম মাটি য'ত অন্য ধান খেতি ভাল নহয় বা কঠীয়াতলীখন এনেই পৰি থাকে, এইবিলাক মাটিক ব্যৱহাৰ কৰি এই মিলেট খেতিৰ পৰাও আমাৰ কৃষকে উপকৃত হ'ব পাৰে। আচ্ছা, মই আৰু এটা কথা, ডাবল ক্ৰপিঙৰ কথা কৈ থাকে আমাৰ বহুতে মানুহে। ডাবল ক্ৰপিঙৰ বিষয়ে অলপ কওকচোন। নিশ্চয়, কেনেকৈ কৃষকৰ ডাবল ইনকামত সহায় কৰে? নিশ্চয় নিশ্চয়, এইটোৱে খুব মানে আচলতে চিন্তনীয় বিষয়। আমাৰ মানে পথাৰবিলাক যদি আপুনি যায়, আপুনি নিশ্চয় ঘূৰি ফুৰি থাকে, আপুনি দেখে যে আমাৰ অসমৰ পথাৰবিলাক দেখিব ধান খেতি কৰাৰ পিছত আমাৰ পথাৰবিলাক এনেই পৰি থাকে। গতিকে বেছিভাগ পথাৰ এনেই পৰি থাকে। গতিকে আমাৰ কৃষকৰ আয় যদি বঢ়াব লাগে, তেতিয়াহ'লে বছৰত এটা খেতি কৰি লাভ নাই। গতিকে আমি দুটা খেতি বা তাতকৈ বেছি খেতি কৰিব লাগিব। গতিকে আমাৰ কৃষকসকলে কি কৰিব লাগিব, এতিয়া ডাবল খেতি কৰিব লাগিব, মানে ডাবল ক্ৰপিং, তাৰমানে বছৰত দুটা খেতি কৰিব লাগিব। অৰ্থাৎ ধান কৰাৰ পিছত সেই একেখন পথাৰতে আমি অন্য এটা খেতি কৰিব লাগিব। গতিকে তাৰ উদাহৰণ হিচাপে অলপ আগতে মই কৈছিলোঁ যে আমি ধান খেতি কৰাৰ পিছত আমি সৰিয়হ কৰিব পাৰোঁ, আৰু সৰিয়হ যদি কৰিব ইচ্ছা নকৰোঁ, তেতিয়াহ'লে আমি ধান খেতি কৰাৰ পিছত আলু কৰিব পাৰোঁ, মটৰ মাহৰ খেতি কৰিব পাৰোঁ, মচুৰ দালি, যিটো দালি আমি সদায় খাই থাকোঁ, এই মচুৰ দালি খেতি আমাৰ অসমতে হৈ আছে, হয়তো আমাৰ বহুত কৃষকে নাজানে। এই মচুৰ দালি খেতি কৰিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ শাক পাচলি অন্যান্য আমি কৰিব পাৰোঁ। গতিকে ধান খেতি কৰাৰ পিছত যাতে মাটিটো এনেই পৰি নাথাকে, গতিকে আমাৰ কৃষকসকল সজাগ হ'ব লাগে যে সেই খেতিটো আমি যাতে দ্বিতীয় এটা খেতি আমি কৰি পেলাই উপাৰ্জন লাভ কৰিব পাৰোঁ। কিন্তু মই ইয়াত দুটা কথা ক'ব ওলাইছোঁ। আমাৰ যিটো ডাবল ক্ৰপিং আছে, বছৰত দুটা খেতি কৰিব পৰা, তাৰ কিন্তু অকণমান সেইটো ছাকচেছ হ'ব কেনেকৈ, এইটো খুব দৰকাৰী। গতিকে সেইটো ছাকচেছ হ'বৰ কাৰণে কিন্তু দুটা মূল মন্ত্ৰ আছে। এটা হ'ল আমাৰ মেচিনাৰী ব্যৱহাৰ। মেচিনাৰী ব্যৱহাৰ মানে এনেকুৱা ধৰক ধান খেতি আমি কৰিলোঁ, ধান খেতি কৰাৰ পিছত ধানৰ পথাৰ নৰা থাকিব, এই নৰাখিনি হাল বাই দ্বিতীয় এটা শস্য সিঁচিবৰ কাৰণে অকণমান আমাক টাইম লাগিব। তেতিয়া যদি আমি গৰুৰে হাল বাই যদি আমি কামটো কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ এইটো লেট হৈ যাব। গতিকে আমি তাত ট্ৰেক্টৰৰ যে কৰিব লাগিব, মেকানাইজ আমি কৰিব লাগিব, যন্ত্ৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰ আমি ব্যৱহাৰ কৰিব লাগিব, বা জিৰ' টিলেজ বুলি এটা টেকন'লজি ওলাইছে, যিটো নেকি মানে আমি হাল নোহোৱাকৈ আমি খেতি কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ মেচিনাৰী ওলাইছে। গতিকে ধান খেতিটো উঠি যোৱাৰ পিছত লগে লগে আমি মেচিনাৰী হওঁত আমি জিৰ' টিলেজৰ সহায়ত আমি কিছুমান খেতি আমি কৰিব পাৰোঁ। উদাহৰণস্বৰূপে সৰিয়হ খেতি কৰিব পাৰোঁ, ধৰক আমাৰ মচুৰ দালি খেতি কৰিব পাৰোঁ, বা আলুৰো আজিকালি আমাৰ জিৰ' টিলেজৰ খেতি আহি গৈছে, জিৰ' টিলেজ পদ্ধতিৰে আলু খেতি কৰিব পাৰোঁ। এনেকৈ বছৰত দুটা খেতি আমি আৰামত কৰিব পাৰোঁ। দ্বিতীয় কথা, দ্বিতীয় খেতিটো ছাকচেছ কৰিবৰ কাৰণে আমাক জলসিঞ্চনৰ ব্যৱস্থাটো খুবেই দৰকাৰ, পানী লাগিব। এতিয়া পানী যদি নিদিওঁ কি হয়, আমাৰ ডিচেম্বৰ জানুৱাৰী মাহত পথাৰবিলাক ইমানেই শুকাই যায়, আমাৰ খেতিটো কৰিলেও কৃষকসকলে আশানুৰূপ উৎপাদন নাপায়। গতিকে আমি যদি সামান্য পৰিমাণে এবাৰ হ'লেও জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে বছৰত দুটা খেতি আমাৰ অসমৰ কৃষকে নিশ্চিতভাৱে কৰিব পাৰিব। গতিকে মই এইটোৱে ভাবোঁ যে আমাৰ যদি দুটা ফেচিলিটি আহি যায়, এটা হ'ল আমাৰ মেকানাইজেশ্যন, কৃষি যান্ত্ৰিকীকৰণ, 2 নম্বৰ জলসিঞ্চন, এই দুটাৰ ব্যৱস্থা যদি আমি কিবা কৰি কৰিব পাৰোঁ, নিশ্চয় অসমৰ কৃষকক বছৰত দুটা খেতি কৰি তেওঁলোকৰ আয় দুগুণ কৰিব পাৰিব। নিশ্চয় ছাৰ, ধন্যবাদ। এই কথাখিনি আমাৰ কৃষকৰ নিশ্চিতভাৱে উপকৃত কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।